সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম ছজনা। আহকচোন বনাওঁগৈ। আৰু ছজনা বনাবলৈ প্ৰথমতে মই এমুঠি ছজনা লৈ ল'লোঁ আৰু যিহেতু ছজনাবোৰ বহুত কোমলীয়া হয় আৰু মই ধুই মেলি কাটি ল'লোঁ। তাৰপিছত এটা কেৰাহীত ইপিনে গৰম পানী বহাই দিলোঁ। পানীখিনি যেতিয়া উতলাব তেতিয়া মই 1.5 চামুচমান নিমখ দি কিনি ছজনাখিনি মই অলপমান বইল কৰি ল'ম 3 মিনিটমান। 3 মিনিটমান বইল কৰি কিনি মই কেৰাহীতে ছজনাখিনি ৰাখি দিম। গেছটো কমাই দিম, গেছটো নুমাই কিনি ছজনাখিনি কেৰাহীতে ৰাখি দিম, যিহেতু নিমখটো ভালকৈ ছজনাৰ ভিতৰত সোমাব। তাৰপিছত 10-15 মিনিট ৰাখি কিনি পিছত এটা থালিত উঠাই ল'ম। আৰু ইপিনে মই কেৰাহী বহাই দিছোঁ। কেৰাহীত মই দিছোঁ তেল দি কিনি ফোৰণত দি দিম মই পিঁয়াজ আৰু নহৰু। আৰু আপোনালোকে নিৰামিষ খালে পাঁচফোৰণ দি খাব পাৰে, পিঁয়াজটো স্কিপ কৰিব পাৰে। আৰু এনেকৈ মই ৰঙা পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি ভাজা হৈ গ'লে অলপমান ৰঙা হৈ গ'লে কাটি ৰাখি দিছিলোঁ আলুখিনি দি দিম। যিহেতু মই 2-3টামান আলু দিলোঁ। আৰু আলুখিনি অলপমান লৰাই মেলি তাৰপিছত দি দিম নিমখ দি মেলি আৰু হালধি দি দিম। হালধি দি কিনি অলপমান লৰাই ল'ম। আৰু লৰাই মেলি তাৰপিছত মই মছলা দি দিম। আজি যিহেতু ছজনা বনাম মই জিৰা পিচি কিনি দিম আৰু জলকীয়া পিচি দিম আৰু সৰিয়হ নিদিওঁ। আৰু সৰিয়হ আজি নিদিওঁ, আজি মই বেলেগ ষ্টাইলত বনাম। যিহেতু মই আজি দিম তিল আৰু তিলখিনি মই পিচি কিনি লাষ্টত দিছোঁ। আগত জিৰা আৰু জলকীয়া আৰু জিৰা পিচিকি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিলোঁ। তাৰপিছত লাষ্টত এয়া মই বাতিৰ পৰা দি আছোঁ, এইখিনি তিল হয়। আৰু আপোনালোকে তিলত বনাই খাইছেনে? নেখালে এবাৰ খাই চাব, খাবলৈ বহুত টেষ্টি হয়। আৰু সদায় সৰিয়হটো খোৱা মানে পেটৰ কাৰণে ক্ষতিকৰ হয়, সেইকাৰণে সদায় খোৱাটো ভাল নহয় বাৰু। সেইকাৰণে আজি আমি তিলতে বনাম। তাৰপিছত ইপিনে ছজনাখিনি মই বইল কৰি ৰাখি দিছিলোঁ, পানীৰ পৰা উঠাই কিনি 15 মিনিটৰ পিছত সেইখিনি মই দি দিলোঁ মছলা আৰু আলু ইয়াৰ লগতে দি কিনি অলপমান ধুনীয়াকৈ মিলাই ল'ম। আৰু মিলাই মেলি তাৰপিছত দি দিম অলপমান হালধি। আৰু যিহেতু মই আগত হালধি দিছোঁ সেইকাৰণে অলপমান দিম হালধি। আৰু যিহেতু ছজনাত মই নিমখৰ লগতে বইল কৰিছোঁ সেইকাৰণে ছজনাত নিমখটো মই লাষ্টত অলপমান টেষ্ট কৰি কিনি চাম, ছজনাত নিমখ কম হৈছে নে বেছি হৈছে পিছতকৈ দিম। আৰু মই কাটি ৰাখিছিলোঁ বিলাহীখিনি, সেইখিনিও দি দিলোঁ। সেইখিনি দি কিনি মই ধুনীয়াকৈ আৰু অলপমান মিলাই ল'ম। আৰু মিলাই মেলি তাৰপিছত মই দি দিম অলপমান পানী দি দিম। আৰু যিহেতু মই ছজনাখিনি শুকানকৈ বনাম সেইকাৰণে অলপমান পানী দিম, বেছি নিদিওঁ। আৰু শুকানকৈ মছলা গাত লাগি থাকিব তেনেকুৱাকৈ বনাম। আপোনালোকে এনেকৈ বনাই খাইছেনে বাৰু? নেখালে খাই চাব। আৰু যিহেতু ছজনা বুলি কওঁতে আমাৰ ছজনা যেতিয়াৰ পৰা বজাৰত ওলায় তেতিয়াৰ পৰা আনি থাকে, একদম শেষ নোহোৱালৈকে আনে। কুমলীয়াৰ পৰা একেবাৰে বুঢ়ালৈকে খাওঁ। আৰু ছজনাটো খাব লাগে। ছজনাটো খালে গা বিষ, কিবা কঁকাল বিষ, গা বিষ এইবিলাক কমে। আৰু সেইকাৰণে ছজনাটো খাব লাগে। ছজনা নাথাকিলে ছজনা পাত হ'লেও খাব লাগে, খাবলৈ ভাল। আৰু ভিডিঅ'টো ইয়াতে আজি শেষ কৰিম। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আপোনালোকে তিলত বনাই খাইছেনে? নেখালে খাই চাব, খাবলৈ বহুত টেষ্টি হয়। আৰু যিহেতু সৰিয়হত কেতিয়াবা খাব লাগে, সৰিয়হতকৈ তিলত খোৱাটো ভাল। যিহেতু তিল ঠাণ্ডা আৰু পেটো ঠাণ্ডা কৰে তিলত, সেইকাৰণে তিলত বি খাব লাগে, খাবলৈ ভালেই হয়। আৰু এয়া মোৰ ছজনা বনিয়ে গ'ল। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।